নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি অল কৰি ৰাখিব। আমাৰ নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাব আৰু কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিব। প্ৰথমতে আহিছো আমি মেঘ ৰাশি। যদি বিনিয়োগ কৰা কোনো পৰিকল্পনা আছে ই লাভজনক হ'ব। তাৰ মানে আজিৰ দিনটোত যদি আপুনি টকা পইচা বিনিয়োগ কৰিম যদি ভাবিছে তেনেহ'লে আজিৰ দিনটো আপোনাৰ ভাল বুলি কৈছে। টকা পইচা ফালৰ পৰা আপোনাৰ লাভ হ'ব বুলি কৈছে। এজন ব্যক্তিৰ দ্বাৰা ভুল বুজাবুজি সৃষ্টি কৰিলে আপোনাৰ সমস্যা বৃদ্ধি হ'ব। তাৰ মানে আজিৰ দিনটোত যদি আপুনি অন্য ব্যক্তিৰ লগত যদি কথা বতৰা পাতে সেই ব্যক্তিজনৰ লগত আপোনাক ভালদৰে ভাবি চিন্তি কথা বতৰা পাতিবলৈ দিছে, নহ'লে আপোনাক কাজিয়া পেচাল সৃষ্টি হ'ব পাৰে বুলি কৈছে আৰু সমস্যা সৃষ্টি হ'ব পাৰে বুলি কৈছে। একেই সময়তে এজন ঘনিষ্ঠ বন্ধুৰ সৈতে সম্পৰ্কও ভাল হ'ব। মানে আপোনাৰ আজিৰ দিনটোত আপোনাৰ ঘনিষ্ঠ বন্ধুৰ লগত আপোনাৰ আজি সম্পৰ্ক ভাল হ'ব বুলি কৈছে। বন্ধুৰ লগত আজিৰ দিনটো আপুনি আনন্দৰে সুখেৰে দিনটো কথা বতৰা পাতি পাৰ কৰিব পাৰিব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। একেই সময়তে পৰিকল্পনা এটা ৰূপায়ণ কৰাৰ ফলত মনত সুখ আৰু সান্তনা থাকিব। মানে আজিৰ দিনটোত যদি আপুনি মনত পৰিকল্পনা লৈ আপুনি কাম কৰে আপোনাৰ মনত সুখ সান্তনা থাকিব বুলি কৈছে। সময় আপোনাৰ ফালে আছে। আজিৰ দিনটোত সময় আপোনাৰ লগত থাকিব বুলি কৈছে দিনটো পাৰ হোৱা সময়খিনি। কিন্তু সিদ্ধান্ত লোৱাত ইমান সময় ব্যয় নকৰিব যে প্ৰাপ্তিটো আপোনাৰ হাতৰ পৰা আঁতৰি যায়। তাৰ মানে আজিৰ দিনটোত আপোনাক অন্য ব্যক্তিয়ে আপোনাক সিদ্ধান্ত ল'বলৈ কয়, আপুনি সেই সিদ্ধান্তটো আপোনাক অন্য ব্যক্তিয়ে কোৱা মতে সিদ্ধান্তটো আপোনাক ল'বলৈ দিছে। মামাৰ কাষত কিবা এটা বিষয় ভুল বুজাবুজি হ'ব পাৰে। তাৰ মানে আজিৰ দিনটোত আপোনাৰ মামাৰ লগত আপুনি মামাৰ লগত কথা বতৰা পাতি আছে, কথা বতৰা পাতি থকা সময়ত আপোনাক ভালদৰে কথা বতৰা মামাৰ লগত পাতিবলৈ কৈছে, নহ'লে মামাৰ লগত আপোনাৰ কাজিয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। শিশুসকলৰ সৈতে কিছু সময় কটাওক। আজিৰ দিনটোত মানে আপোনাৰ সন্তানৰ লগত আপোনাক কিছু সময় কটাবলৈ কৈছে। আপোনাৰ সহযোগিতা আৰু কোম্পানী পোৱাটোৱে তেওঁলোকৰ বাবে সুৰক্ষা অনুভূতিও আনিব। মানে আজিৰ দিনটোত আপুনি সহযোগিতা ৰাখি কাম এটা কৰে সেই কামটোত আপুনি ভাল ফলাফল পাব বুলি কৈছে। আপুনি কিবা হেৰুৱা বা চুৰি কৰিব পাৰে। তাৰ মানে আজিৰ দিনটোত আপোনাৰ ঘৰখনৰ বস্তু হেৰাব পাৰে বুলি কৈছে আৰু আপুনি অন্য ঘৰৰ পৰা বস্তু আজিৰ দিনটোত চুৰ কৰিব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি। প্ৰকৃতিয়ে আপোনাৰ বাবে ভাল সুযোগ সৃষ্টি কৰিছে। আপোনাৰ মানে আজিৰ দিনটোত প্ৰকৃতি আপোনাৰ লগত থাকিব বুলি কৈছে। বায়ু বতাহ প্ৰকৃতি আৰু আপোনাক সেই প্ৰকৃতিৰ লগত আপুনি কাম কৰে আপুনি সেই কামটোত ভাল সুযোগ পাব বুলি কৈছে। একেই সময়তে যিকোনো স্তব্ধ চৰকাৰী কামো সমাধান কৰিব পাৰি। আপুনি একেই সময়তে আপুনি আজিৰ দিনটোত চৰকাৰী কাম কৰে সেই চৰকাৰী কামতো আপুনি আজি ভাল সমাধান বিচাৰি পাব বুলি কৈছে। উপাৰ্জনতকৈ অধিক ব্যয়ৰ বাবে মন কিছু পৰিমাণে হতাশাগ্ৰস্ত হৈ থাকিব পাৰে। তাৰ মানে আজিৰ দিনটোত আপুনি উপাৰ্জনতকৈ টকা পইচা ফালৰ পৰা আপুনি জোখতকৈ বেছি টকা পইচা আজিৰ দিনটোত আপোনাৰ হাতলৈ আহে আপোনাৰ মনটো দুখিত হৈ থাকিব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। অৰ্থনৈতিক বিষয়ত সফলতাই মনটোক সুখী কৰি ৰাখিব। তাৰ মানে আজিৰ দিনটোত আপুনি অৰ্থনৈতিক বিষয়ত আপোনাৰ মনটো ভাল লাগিব বুলি কৈছে। সফলতাই দেখা দিব পাৰে বুলি কৈছে আৰু আপোনাৰ মনটো আজি আনন্দ হাঁহি ফূৰ্তিৰ মাজেৰে সুখী হৈ দিনটো পাৰ হ'ব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। প্ৰতিযোগিতামূলক পৰীক্ষাত শিক্ষাৰ্থীসকলে সঠিক ফলাফল লাভ কৰিব। তাৰ মানে আজিৰ দিনটোত শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষা দিয়ে সেই পৰীক্ষাত তেওঁলোকে ভবামতে আজি
মানে মনটো ভাল লাগিব বুলি কৈছে। সেই পৰীক্ষাটো যদি দিয়ে তেওঁ ভবামতে ছাকচেছ হ'ব পাৰিব বুলি কৈছে। আত্মীয়সকলৰ সৈতে এটা মেইল মিটিঙো হ'ব। তাৰমানে আজিৰ দিনটোত আপোনাৰ আত্মীয়ৰ লগত আপোনাৰ মেইল মিটিং হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। অসলতা আৰু অসলতাৰ বাবে কোনো কাম পিছুৱাবলৈ চেষ্টা নকৰিব। তাৰমানে আজিৰ দিনটোত আপোনাৰ অসলতাৰ বাবে আপুনি যদি কাম এটা কৰি আছে, সেই কামটো আপোনাক পিছুৱাবলৈ কোৱা নাই। সেই কামটো আপোনাক সময় থাকোঁতেই আজিৰ দিনটোত কামটো কৰিবলৈ কৈছে। আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি তুলা ৰাখি। আপুনি আপোনাৰ ব্যক্তিগত কামবোৰ সঠিকভাৱে মনোনিৱেশ কৰিবলৈ সক্ষম হ'ব। তাৰমানে আজিৰ দিনটোত যদি আপুনি আপোনাৰ ব্যক্তিগত কামবোৰ যদি কৰে, সেই কামবোৰত আজি আপোনাৰ ভবামতে সেই কামবোৰ আপুনি কৰিব পাৰিব বুলি কৈছে। অতিৰিক্ত খৰচে আপোনাৰ মনোস্থিতিক অলপ বিচলিত কৰিব পাৰে। গতিকে আপোনাৰ বাজেটৰ প্ৰতি অসাৱধান নহ'ব। তাৰমানে আজিৰ দিনটোত আপোনাৰ টকা পইচা যদি খৰচ বেছি যদি হয়, আপোনাৰ মগজত মানে চিন্তাই আৱৰি ধৰিব পাৰে বুলি কৈছে। সেইবাবে আজিৰ দিনটোত আপুনি বাজেটৰ প্ৰতি আপোনাক চিন্তা কৰিবলৈ কোৱা নাই। আজিৰ দিনটোত চিন্তা কৰি থাকিবলৈ ইমান আপোনাক দিয়া নাই। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। কোনো নিৰ্দিষ্ট বস্তু যিকোনো ধৰণৰ ক্ষতি বা চুৰি পৰিস্থিতিও আছে। আজিৰ দিনটোত আপোনাৰ দৰকাৰী বস্তু চুৰি হ'ব পাৰে বুলি কৈছে। আৰু কৈছে সেই দৰকাৰী বস্তু আজি আপোনাৰ ক্ষতি হ'ব পাৰে বুলি কৈছে। সেইবাবে আজিৰ দিনটোত আপোনাৰ দৰকাৰী বস্তু আপোনাক সাৱধানে ৰাখিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। আপোনাৰ কামবোৰ পৰিকল্পিতভাৱে সম্পাদন কৰিব। তাৰমানে আজিৰ দিনটোত আপোনাৰ কামবোৰ আপুনি পৰিকল্পিতভাৱে সম্পাদন কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। আপোনাৰ সম্পৰ্ক বৃদ্ধি কৰক। তাৰমানে আজিৰ দিনটোত আপোনাৰ সম্পৰ্ক অন্য ব্যক্তিৰ লগত ভালদৰে কথা বতৰা পাতি থাকিবলৈ কৈছে। আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। তাৰমানে আজিৰ দিনটোত আপোনাৰ কাম যদি কৰে, সেই কামটোত আপুনি ভবামতে সফলতা পাব বুলি কৈছে। মনৰ মতে কামটো কৰিলে মন সুখী হ'ব। তাৰমানে আজিৰ দিনটোত আপুনি ভবামতে যদি কাম এটা কৰে, আপোনাৰ মনটো সুখী হ'ব বুলি কৈছে। হাঁহি ফূৰ্তিৰ মাজেৰে আপোনাৰ মনটো আজিৰ দিনটোত পাৰ কৰিব পাৰিব বুলি কৈছে। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। আপোনাৰ কঠোৰ পৰিশ্ৰম অনুসৰি আপুনি সঠিক ফলাফল পাব। তাৰমানে আজিৰ দিনটোত যদি আপুনি কাম কৰে, সেই কামটো যদি আপুনি কঠোৰ পৰিশ্ৰম কৰি যদি কামটো কৰে, সেই কামটোত আপুনি ভাল ফলাফল পাব বুলি কৈছে। কিন্তু মনত ৰাখিব যে ইয়াৰ বাবে আপুনি কৰ্ম প্ৰধানো হ'ব লাগিব। আপোনাক কামটোৰ প্ৰতি মনত ৰাখি পেলাই কৰিবলৈ কৈছে। আৰু আপুনি কৰ্ম প্ৰধান হ'ব লাগিব বুলি কৈছে সেই কামটোৰ প্ৰতি। সময় অনুসৰি আপোনাৰ প্ৰকৃতিত নমনীয়তা আনিব। আজিৰ দিনটোত আপোনাৰ সময় অনুসৰি আপোনাৰ প্ৰকৃতিত আপোনাক নমনীয়তা আনিবলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। আজি আবেলি সময়ত কিছুমান আকস্মিক লাভৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব। আৰু এই সময়ত কৰা কঠোৰ পৰিশ্ৰমেও অদূৰ ভৱিষ্যতে সঠিক ফলাফল লাভ কৰিব কামত আজি আপোনাক। তাৰমানে আজি আবেলি সময়ত যদি আপুনি কাম কৰে, সেই কামটোত আপোনাৰ লাভ হ'ব বুলি কৈছে। আৰু আপুনি কঠোৰ পৰিশ্ৰম কৰি যদি কাম কৰে, আপোনাৰ ভৱিষ্যতে আপোনাৰ লাভ হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতামূলক কামত সফলতা লাভ কৰা দেখিবলৈ পাব। তাৰমানে আজিৰ দিনটোত শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক কাম যদি কৰে, সেই কামটোত সফলতা পাব বুলি কৈছে, ভাল ফল পাব বুলি কৈছে আজিৰ দিনটোত। শেষত আহিছোঁ আমি মীন ৰাশি। আজি আবেলি সময়ত পৰিস্থিতিবোৰ আপোনাৰ পক্ষত যথেষ্ট ভাল হ'ব। সেয়েহে দিনটো আৰম্ভণিতে আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ কৰি যাওক। তাৰমানে আজিৰ দিনটোত আপোনাৰ আবেলি সময়ৰ কামখিনি আপোনাৰ পক্ষত থাকিব বুলি কৈছে। কামবোৰ কৰি আপুনি ভাল পাব বুলি কৈছে। সেইবাবে দিনটো আৰম্ভণিতে আপোনাৰ কামবোৰ কৰি যাবলৈ দিছে। আপোনাৰ কাম সৰ্বশ্ৰেষ্ঠ উপায়েৰে কৰা হ'ব। তাৰমানে আজিৰ দিনটোত আপোনাৰ কামবোৰ সৰ্বশ্ৰেষ্ঠ উপায়েৰে কৰিব পাৰিব বুলি কৈছে। আপুনি নিজৰ ওপৰত আশ্চৰ্যজনক আত্মবিশ্বাস অনুভৱ কৰিব। আজিৰ দিনটোত আপুনি আপোনাৰ নিজৰ ওপৰত
আত্মবিশ্বাস অনুভৱ কৰিব পাৰিব বুলি কৈছে। ঘৰৰ এজন ব্যক্তিৰ স্বাস্থ্য অৱনতি ঘটিব পাৰে আৰু চিন্তা থাকিব। তাৰমানে আজিৰ দিনটোত আপোনাৰ ঘৰৰ বয়োজ্যেষ্ঠ লোকৰ স্বাস্থ্য অৱনতি ঘটিব পাৰে বুলি কৈছে। সেইবাবে স্বাস্থ্য আজি অলপ আপোনাক ধ্যান দিবলৈ কৈছে। খোৱা বোৱা চাই চিন্তি আপোনাক খুৱাবলৈ কৈছে আজিৰ দিনটোত।